Hello guys, welcome to my YouTube channel Dakhonjon 360 another videos. আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আপোনালোকে পাছৱৰ্ডবোৰ চেঞ্জ কৰিব বা কেনেকৈ আপোনালোকে পাছৱৰ্ডবোৰ সেভ কৰিলে আপোনালোকৰ পাছৱৰ্ড মেনেজাৰত গৈ সেভ হ'ব। তো মই আজি আপোনালোকক সেই তাৰ বিষয়ে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম। আপোনালোকে মন দি চাই যাব ষ্টেপ বাই ষ্টেপ। তো আপোনালোকে আগবাঢ়িছোঁ এতিয়া। মই তাৰ কাৰণে মানে কি মই পাছৱৰ্ডটো মানে কি যিমানবোৰ পাছৱৰ্ড আছিল পাছৱৰ্ড মেনেজাৰত মই তাৰে পৰা গোটেইবোৰ পাছৱৰ্ড ৰিমুভ কৰি দিছোঁ যাতে আপোনালোকক দেখাব পাৰোঁ। চাব পাৰে আপোনালোকে এই ফাৰ্ষ্ট যোনটো ৱেবছাইট আছে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ তাতে এনেকৈ শ্ব' হ'ব। এনেকৈ শ্ব' কৰাৰ পিছত মানে ইয়াত একো পাছৱৰ্ড নাই। মই ৰিফ্ৰেছ কৰি দিছোঁ, এইটো চাব পাৰে এটা পাছৱৰ্ডো নাই। তো আমি এতিয়া বেক আহি গৈছোঁ। তো মোৰ ইনষ্টাগ্ৰাম হিচাপত মই ইনষ্টাগ্ৰামৰ পৰা মই দেখাই আছোঁ মানে কি চাগে ইনষ্টাগ্ৰামৰ একাউণ্টটো মই ইয়াতে লগ ইন কৰি দেখাম। তো আপোনালোকে এতিয়া সহজতে ধৰিব পাৰিব কেনেকৈ মানে ছেভ কৰিব পাৰি। তো ইয়াত দেখা পাইছে ইনষ্টাগ্ৰাম লগ ইন বুলি আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত ফাৰ্ষ্ট ৱেবছাইটটো ক্লিক কৰি দিব। ইয়াৰ পিছত এতিয়া জাষ্ট ওৱান আছে, অলৱেজ আছে, আপোনালোকে যোনটো ইচ্ছা সেইটো কৰিব পাৰে। মই জাষ্ট ওৱানটোত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এটা কথা ভালকৈ মন দিব, আপোনালোকে যোনটো মানে কি কিছুমান ইউটিউবাৰে থাকে ন, ইউটিউবাৰবিলাকে কয় যে আপোনালোকে পাছৱৰ্ডবোৰ আপোনালোকে এটা কাম কৰিব যে গুগলত গৈ বা ক্ৰমত গৈ আপোনালোকে চাৰ্চ কৰিব পাছৱৰ্ড মেনেজাৰ বুলি। তাৰপিছত আপোনালোকৰ যিমানবোৰ পাছৱৰ্ড আছিল গোটেইবোৰ দেখাই দিব আপোনালোকৰ। এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া নেকি আপোনালোকে পাছৱৰ্ডবোৰ ছেভ কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে যেতিয়া পাছৱৰ্ডবোৰ ছেভ কৰিব, আপোনালোকে যেতিয়ালৈ পাছৱৰ্ডবোৰ ছেভ নকৰে তেতিয়ালৈ পাছৱৰ্ড মেনেজাৰত 110% ছেভ নহয়। এইটো কথা মই গেৰাণ্টি দিব পাৰোঁ। যেতিয়ালৈ আপোনালোকে ছেভ বুলি নামাৰে তেতিয়ালৈকে আপোনালোকক শ্ব' নকৰে। 110% মই গেৰাণ্টি দিব পাৰোঁ এইটো কথা। আৰু এইটো কথা কোনো ইউটিউবাৰে নকয়। তো আপোনালোকে চাই থাকিব, মই ইয়াত দেখাই আছোঁ। তো মই এতিয়ালৈকে মই পাছৱৰ্ডটো ছেভ কৰা নাই। তো মই এতিয়া আপোনালোকৰ আগতে লগ ইন কৰি ল'ম। তাৰপিছত ইয়াত লগ ইন কৰাৰ পিছত ইয়াত ছেভ ইনফো বুলি আহিব, আপোনালোকে এইটো ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ লগ ইন হৈ যাব। লগ ইন হৈ যোৱাৰ পিছত আপোনালোকে মই পাছৱৰ্ড মেনেজাৰত গৈ আপোনালোকক মই দেখাই দিছোঁ এবাৰ চেক কৰি কিনে। আপোনালোকে ইয়াত দেখা পাইছে পাছৱৰ্ড মেনেজাৰত আপোনালোকে এনেকৈ শ্ব' কৰিব। তো ইয়াত আপোনালোকে গম পাব যে পাছৱৰ্ড মেনেজাৰ মই পাছৱৰ্ডটো বাৰু দেখাই নিদিওঁ, যিহেতু মোৰ এইটো পাছৱৰ্ড। তো আপোনালোকে গম পাব পাছৱৰ্ড মেনেজাৰত চেক কৰাৰ পিছত আপোনালোকৰ তাতে এনেকৈ আহিব। তো আপোনালোকে তাৰ পৰা যদি আপোনালোকে পাছৱৰ্ডটো যদি পাহৰি যায়, তো এই যোনটো মানে আইকনটো আছে ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো মানে শ্ব' কৰিব আপোনালোকৰ পাছৱৰ্ডটো। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত ক'ব লগা কথা। তো আপোনালোকে যদি ভিডিঅ'টোত নতুনকৈ আহিছে বা চেনেলটোত নতুনকৈ আহিছে, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, এণ্ড যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰি দিব।